কেইটামান তিতা সত্য কথা। মা দেউতা যদি ফটোত থাকে সকলোৱে পূজা কৰে, কিন্তু জীয়াই থকাৰ অৱস্থাত বহুতেই মূল্য দিব নিবিচাৰে। নিগনি যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, জীয়াই থকাৰ অৱস্থাত ইয়াক নমৰালৈকে শান্তি নাপায়। ঠিক তেনেকৈ সাপ যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, কিন্তু জীয়াই থাকিলে মাৰিব বিচাৰে। এইটো বুজি নাপাওঁ জীৱনলৈ আমাৰ ইমান ঘৃণা আৰু পাথৰৰ প্ৰতি ইমান মৰম কিয়। যিদৰে মানুহে মৰা মানুহক কান্ধত ল'লে পুণ্য কৰা বুলি ভাবে, ইয়াৰ লগতে জীৱিত মানুহক সহায় কৰাটোও যদি পুণ্য বুলি ভাবিলহেঁতেন, সকলোৱে জীয়াই থকাত বহুত সহজ হ'লহেঁতেন। আজিকালি বহুতেই কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহ নহয়, বেয়া থাকে মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজত বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো কোনো পধ্যেই দেখিব নোৱাৰে সিহঁতে। লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ ভাল হ'ব নিদিয়ে। সেই যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰৰ লেখীয়া। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। কিন্তু আপোনাৰ সফলতা মিঠাইও খাব, কিন্তু মনতে অভিশাপ দি যাব। এনেকুৱা মানুহ সৰহসংখ্যক কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। এনেকুৱা মানুহক এটা কথাই ক'ব পাৰি, মনত ৰাখিব, আনলৈ আঙুলি টোৱালে তিনিটা আঙুলি নিজৰ ফালেও থাকে। যদি জীৱনত এটা ডিলিট বটন থাকিলহেঁতেন, তেনেহ'লে কিছু স্মৃতি, কিছু অনুভূতি আৰু কিছু মানুহক জীৱনৰ পৰা মচি পেলালোহেঁতেন। যিজনে আঘাত দিয়ে তেওঁ ঠিকেই পাহৰি যায়, কিন্তু যিজনে আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিও পাহৰি নাযায়। এজন মানুহক কিমান যে ভাল পোৱা যায়, এইটো যদি সেই মানুহজনক বুজাব পৰা যায়, তেনেহ'লে এই পৃথিৱীত কেতিয়াও সম্পৰ্ক বিচ্ছেদ নহ'লহেঁতেন। আমি এনেকুৱা এটা জেনেৰেশ্যনত আছোঁ য'ত সম্পৰ্কৰ কোনো মূল্য নাই, আৱেগ অনুভূতিৰ কোনো দাম নাই, বিশ্বাসৰ কোনো মৰ্যাদা নাই, কথা দি কথা ৰখাৰ কোনো প্ৰচেষ্টা নাই, সকলো মিছা। য'ত তৰ্ক কৰা অৰ্থহীন, তাত বিতৰ্ক বঢ়াই লাভ নাই। মনে মনে আঁতৰি আহা, তোমাৰ নীৰৱতাই উপযুক্ত উত্তৰ। সম্পৰ্ক ভাঙিব নাপায়, এইটো ঠিক, কিন্তু য'ত তোমাৰ কোনো মূল্য নাই, তাত সম্পৰ্ক বজাই ৰখাটো উচিত নহয়। সঁচাকৈ ভাগ্য বৰ অদ্ভুত। যাক পোৱাৰ কোনো সম্ভাৱনা নাই, তেওঁক সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায়, তেতিয়া মনটো আৰু বেছি বেয়া হয়। আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি কৰা যায় আপোন বুলিবলৈ কোনো নাই। তুমি আনক যি দিছা, ভাল পোৱাই হওক বা অৱহেলা, সেইটো ঘূৰাইও পাবা, অপেক্ষা কেৱল সময়ৰ। ভাল পোৱা দিলে যিদৰে ভাল পোৱা ঘূৰাই পাবা, তেনেদৰে অৱহেলাবোৰ অভিশাপত পৰিণত হৈ ঘূৰি আহিব। জীৱনটো সৰু, কিন্তু জীৱনৰ গল্পটো বহুত ডাঙৰ। জীৱনত দুখী হোৱাটো বহুত সহজ, কিন্তু সুখী হোৱাটো বহুত কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নাপায়। কিছু আঘাতৰ বিচাৰ হাঁহি মুখে ভগৱানৰ ওপৰত এৰি দিয়া। জীৱনত সুখী হ'ব হ'লে স্বাৰ্থপৰ হ'বই লাগিব। কাৰণ নিস্বাৰ্থ মানুহবোৰ কেতিয়াও সুখী নহয়। নিস্বাৰ্থ মানুহবোৰ সকলো সময়তে আঘাত পায়। কান্দি লাভ নাই, পৰিস্থিতি সলনি হয়। অতীতক ভাবি লাভ নাই, পাৰ হৈ যোৱা সময় ঘূৰাই পোৱা নাযায়। চকু মুদি আগুৱাই যোৱা, জীৱন সলনি হ'ব আৰু পৰিস্থিতি
তোমাৰ আগত হাৰ মানিব। মাটিৰে তৈয়াৰী মানুহবোৰ কাগজেৰে তৈয়াৰী টকাত বিক্ৰী যায়। সৰল মনৰ মানুহবোৰেই সাধাৰণতে প্ৰতাৰণাৰ শিকাৰ হয়, কাৰণ তেওঁলোকে ভুল মানুহৰ ওপৰত বেছি বিশ্বাস কৰি লয়। পৃথিৱীত কোনেও আপোনাৰ মূল্যৰ কথা নাভাবে, সকলোৱে আপোনাৰ পৰা কিবা পোৱাৰ আশা কৰে। প্ৰেমিকৰ কাষত থাকি তেওঁ কেৰিয়া গঢ়াত সাহায্য কৰা ছোৱালী বহুত কমহে দেখা যায়। আঙুলিত গণিব পৰা যায়, বহুত কম ছোৱালীয়ে শেষ পৰ্যন্ত প্ৰিয়জনৰ বাবে যুদ্ধ কৰি যায়। এই পৃথিৱীত ভালকৈ থকা এটাই উপায়, জীৱনত আনৰ পৰা একো আশা নকৰিব। ভাগ্যক কেতিয়াও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তি। জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত। তুমি নিজকে প্ৰথমে ভালকৈ চলিবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা, আৰু অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থবা। মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিব নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে, তালৈ লক্ষ্য ৰাখিব লাগে। জীৱনত যদি আমি ভাল কথা ভাবোঁ, তেনেহ'লে আমাৰ জীৱনত ভালেই হ'ব। সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হ'ব। জীৱনৰ নিয়ম হ'ল, সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাক আপুনি গ্ৰহণ কৰিব লাগিব। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে, সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। জীৱনত যিজনে তোমাক বিশ্বাস কৰে, তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কথা কয়, তেওঁক বিশ্বাস নকৰিবা। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা, তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। য'ত সকলো আশা আকাংক্ষাৰ পৰিসমাপ্তি ঘটে, তাৰ পৰাই জীৱনৰ শান্তি আৰম্ভ হয়। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। পৃথিৱীত এনে কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ ক্ষতি কৰিব পাৰে, আৰু পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নেগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা শিকিব পাৰোঁ। এটা মুহূৰ্তই এটা দিন সলনি কৰি দিব পাৰে। এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে। এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। ভৱিষ্যতৰ সপোনত হেৰাই নাযাবা, অতীততো হেৰাই নাযাবা, কেৱল বৰ্তমানত মনোযোগ দিয়া। গৌতম বুদ্ধক কোনোবাই সুধিছিল, মানুহৰ ভুল ধাৰণা কি? গৌতম বুদ্ধই উত্তৰ দিছিল যে, মানুহে ভাবে তেওঁলোকৰ হাতত বহুত সময় আছে, কিন্তু সেয়া তেওঁলোকৰ ভুল ধাৰণা। ভিৰৰ পৰা সদায় সতৰ্ক থাকিব লাগে আমি, সদায় বাচি থাকিব লাগে আমি ভিৰৰ পৰা। কিন্তু এনেকুৱা কিয়? চাণক্যৰ নীতিমতে এয়া ভিৰেই হয় যিয়ে নেকি আমাৰ পজিটিভ দৃষ্টিকোণটোক নষ্ট কৰি দিয়ে। সেইকাৰণে ভিৰৰ সলনি নিজৰ বুদ্ধিক ব্যৱহাৰ কৰক, আৰু সদায় এইটো কথা মনত ৰাখিব যে
তলমূৰ কৰি যোৱাটো বহুত ভাল কথা, কাৰণ এয়াই হৈছে ভদ্ৰতা বা নৰ্মতাৰ পৰিচয়। কিন্তু এইষাৰ কথা বন্ধুসকল সদায় মনত ৰাখিব যে যদি আপুনি নিজৰ আত্মসন্মান হেৰুৱাই আনৰ ওচৰত তলমূৰ কৰিবলগীয়া হয়, তেন্তে সেয়া নিজক হেৰুৱাৰ সমান হয়। সেইকাৰণে জীৱনত নৰ্ম হওক, একো কথা নাই, কিন্তু তাৰ এটা সীমা থাকিব লাগে। কেতিয়াও কাকো নিজৰ আত্মসন্মানৰ সৈতে খেলিব দিব নালাগে। চাণক্যই কৈছিল, অলপ গহীন গম্ভীৰ আৰু ভাল কথা আমাক কেৱল দুজন মানুহেহে ক'ব পাৰে। এজন হৈছে সেইজন যাৰ বয়স বেছি, যাৰ নেকি জীৱনৰ ওপৰত বহুত অভিজ্ঞতা আছে, আৰু আনজন হৈছে সেইজন যিজনে নেকি জীৱনত বহুত বেছি প্ৰতাৰণা পাইছে। বন্ধুসকল, পানীত পৰিলে কোনো নমৰে, পানীক মিছাতেই বদনাম কৰা হয়। পানীত পৰিলে মৰে তেতিয়াহে যেতিয়া নেকি পানীত পৰাজনে সাঁতুৰিবলৈ নাজানে। এই কথাষাৰ সঁচাই মন কৰিবলগীয়া কথা। বন্ধুসকল, আমাৰ জীৱনটো তেতিয়াই বহুত কঠিন হৈ পৰে যেতিয়া নেকি আমি নিজক সলোৱাৰ সলনি চাৰিওফালৰ পৰিস্থিতিক সলাবলৈ চেষ্টা কৰি থাকোঁ। ভগৱানে আমাক সকলোকে একেদৰেই বনাইছে, মাথো পাৰ্থক্য ইমানেই যে কোনোবা বাহিৰে ধুনীয়া আৰু কোনোবা ভিতৰি ধুনীয়া। সেইকাৰণে কোৱা হয় যে সুন্দৰতাৰ পৰিচয় চোৱাজনৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক একেদৰে কোনোবা ব্যক্তিৰ পৰিচয় তেওঁ অনুভৱৰ দ্বাৰা হয়, তেওঁ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। অনুভৱ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। ভাল